মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰাসায়নিক বান্ধনি আৰু আণৱিক গঠন এই চেপ্টাৰটোৰ অভিলেপনৰ টাইপৰ বিষয়ে পঢ়িম আৰু সহযোজী বান্ধনিৰ প্ৰকৃতি এই টপিকটো পঢ়িম। টাইপছ অফ অভাৰলেপিং এণ্ড নেচাৰ অফ কোভেলেণ্ট বণ্ডছ পঢ়িম। ঠিক আছে, এতিয়া মনত ৰাখিবা এই অৰবিটেলৰ অভিলেপন মূলত দুই ধৰণৰ হ'ব পাৰে। অৰবিটেলবিলাকৰ অভিলেপন দুই ধৰণৰ হয় বাবে সহযোজী বান্ধনিও কেই প্ৰকাৰৰ হ'ব লাগিব, দুই ধৰণৰ হ'ব লাগিব। এটা ছিগমা বান্ধনি আৰু এটা পাই বান্ধনি। এতিয়া ছিগমা বান্ধনি কেনেকৈ গঠন হয়, পাই বান্ধনি কেনেকৈ গঠন হয়, সেইবিলাক মই তোমালোকক বুজাই আছো। চোৱা, এতিয়া তোমালোকে মই ক'লোৱে যে সহযোজী বান্ধনি কেই প্ৰকাৰৰ হ'ব পাৰে, ছিগমা বান্ধনি আৰু পাই বান্ধনি। ঠিক আছে, এতিয়া ছিগমা বান্ধনি মানে কি সেইটো আমি বুজিব লাগিব। যেতিয়া অৰবিটেলৰ দুটা অৰবিটেলৰ যেতিয়া মূৰে মূৰে অভিলেপন ঘটে, হেড টু হেড অভাৰলেপিং বা হেড অন অভাৰলেপিং যেতিয়া হয়, তেতিয়া ছিগমা বান্ধনিৰ গঠন হয়। যেনে ফৰ এক্সাম্পল, এইটো এটা পি অৰবিটেল হা, পি অৰবিটেলৰ মোৰ আকাত সিমান ঠিক হোৱা নাই, তোমালোকে কিতাপৰ পৰা আঁকিবা, তো ছবিটো ভালদৰে আঁকিবা। পি অৰবিটেলৰ শ্বেপটো তোমালোকে জানাই, ডাম্বেল শ্বেপ। এই শ্বেপটো তোমালোকৰ কি হয়, এই যিটো পি অৰবিটেল আছে, এই এটা পি অৰবিটেল ল'লো প্লাছ আৰু এটা পি অৰবিটেল ল'লো। এতিয়া এই পি অৰবিটেলৰ যদি হেড টু হেড কণ্টেক্ট হয়, হেড টু হেড যদি অভাৰলেপিং হয়, তেতিয়াহ'লে তেনেকুৱা অৰবিটেলৰ অভিলেপনৰ ফলত ছিগমা বান্ধনিৰ সৃষ্টি হয়। তাৰমানে দুটা অৰবিটেলৰ মূৰে মূৰে অভিলেপন ঘটিলে ছিগমা বান্ধনিৰ সৃষ্টি হয়। তোমালোকে মনত ৰাখিবা, যেনে এতিয়া ধৰি লৈছো এছ অৰবিটেল এনেকুৱা আৰু পি অৰবিটেল এনেকুৱা, ইয়াতো যদি তোমাৰ মূৰে মূৰে হয়, তেতিয়াও তোমালোকৰ কি হ'ব, ছিগমা বান্ধনি সৃষ্টি হ'ব। তাৰমানে যি অৰবিটেলেই নহওক, ধৰি লৈছো এছ আৰু পিৰ মাজতো যদি মূৰে মূৰে অভিলেপন হয়, তেতিয়াও তোমালোকৰ ছিগমা বান্ধনিয়ে গঠন হ'ব, সেইটো কিন্তু মনত ৰাখিবা। আৰু পিৰ মাজতো ছিগমা বান্ধনি গঠন হ'ব পাৰে, আৰু এছৰ মাজত তোমালোকৰ ছিগমা বান্ধনি গঠন হয়। এইটো হ'ল ধৰি লৈছোঁ এছ অৰবিটেল দেখাত এনেকুৱা, আৰু এইটো এছ অৰবিটেল, এই দুটাৰ অভিলেপন ঘটিলেও ছিগমা বান্ধনি সৃষ্টি হয়। এইবাৰ পাই বান্ধনি চোৱা, যে দুটা অৰ্ধপূৰ্ণ পি অৰবিটেলৰ মাজত পাৰ্শ্বীয় অভিলেপন, মানে যদি ছাইড টু ছাইড অভাৰলেপিং হয়, দুটা অৰবিটেলৰ যদি ছাইড টু ছাইড অভাৰলেপিং হয়, তেতিয়াহ'লে পাই বান্ধনি সৃষ্টি হয়। আৰু পাই বান্ধনি তোমালোকৰ পি অৰবিটেলত জেনেৰেলি সৃষ্টি হোৱা দেখা পায়। এতিয়া পি অৰবিটেল দুটা ল'লোঁ, ঠিক আছে। এতিয়া এই পি অৰবিটেল দুইটাৰে যদি ছাইড টু ছাইড যদি অভাৰলেপিং হয়, হৈ গ'ল। ইয়াতে যদি ছাইড টু ছাইড যদি অভাৰলেপিং হয়, তেতিয়াহ'লে তাক আমি পাই বান্ধনি বুলি কোৱা হয়। তাৰমানে দুটা অৰবিটেলৰ যেতিয়া ছাইড টু ছাইড অভাৰলেপিং হয়, তেতিয়াহ'লে পাই বান্ধনিৰ সৃষ্টি হয়। তোমালোকে মনত ৰাখিবা, পাই বান্ধনি আমাৰ কেনেকুৱা অৰবিটেলত আমি জেনেৰেলি আমি পোৱা যায়, যে পি অৰবিটেলবিলাকত পাই বান্ধনি সৃষ্টি কৰিব পাৰোঁ। ঠিক আছে, এইটো হ'ল ছিগমা। আৰু আছে বহুত কনচেপ্ট, তো মই কেৱল অলপ চলপ তোমালোকক বুজাই দিলোঁ। আজি বুজালোঁ ছিগমা বান্ধনি কাক বোলে, পাই বান্ধনি কাক বোলে। মূৰে মূৰে অভিলেপন, দুটা অৰবিটেলৰ মূৰে মূৰে অভিলেপন হ'লে ছিগমা বান্ধনি বুলি কোৱা হয়, আৰু দুটা অৰবিটেলৰ ছাইড টু ছাইড অভাৰলেপিং হ'লে আমি পাই বান্ধনি পাওঁ। ঠিক আছে, এইখিনি বস্তু মই বুজাই দিলোঁ। আৰু নেক্সট ভিডিঅ'ত আমি আৰু সংকৰণ বা মলিকুলাৰ অৰবিটেল থিয়ৰী এইবিলাকৰ ওপৰত ভিডিঅ' বনাম, তো তোমালোকে চাই থাকিবা।